মানুহটো কামত গৈছিলে ছিকিমত তো কামত যাই পেলাই তাতে মানে বেমাৰ হৈছিলে মানুহটো বেমাৰ হোৱাৰ পিছত মানে মানুহটো নাইকিয়া হৈ গ'ল কি বেমাৰ মানে তাৰ অলপ কিবা হেৰি ব্ৰেইনৰ অলপ কিবা হেৰি আছে অলপ তো মানুহ এনেকৈ খবৰ ফোন মাৰিলোঁ ফোনটো চুইচ অফ বুলি কয় পিছত আৰু আকৌ খবৰ পালোঁ আমি পিছত আমি হঠাৎ গম পালোঁ যে মানুহজনী দাৰ্জিলিং থানাত আছে তাৰমানে পিছত আমি হেৰি কৰিলোঁ তাৰ পৰা মানুহটো নাইকিয়া হৈ গ'ল থানাৰ পৰা নাইকিয়া হৈ গৈছে তাৰ পৰা এই এটা অচিনাকি মানুহে ফোন কৰিছিলে কাৰ মোবাইলত কৈছে মোৰ ডাঙৰ ছোৱালীৰ মোবাইলত কৰিছিলে কি বুলি কৈছে এনেকুৱা মানুহ এনেকুৱা পাইছোঁ আমি এনেকৈ কৈছে কওঁতে মই ডাঙৰ ছোৱালীক কৈছে মানুহজনো অসুস্থ হয় একো নকৰিব আপোনালোকে এইখিনি আৰু তাৰপিছত মানুহজনৰ নাম পৰিতোষ দাস তেখেতৰ ঘৰ তামোলপুৰ জিলাৰ মহেন্দ্ৰনগৰ গাঁৱত যোৱা 15 দিনমান আগত তেখেতে কৰ্মৰ খোজত বা কৰ্মক্ষেত্ৰত ছিকিমলৈ গৈছিলে তাৰপিছত তাতে যোৱাৰ পিছত কিছু পৰিমাণে অসুস্থ হৈছে এতিয়া আমি জানিবলৈ পালোঁ তেখেত মানসিকভাৱে অলপ দুৰ্বল আছিলে যেতিয়া ছিকিমৰ পৰা তেখেত ঘূৰি আহে ঘৰ অভিমুখে তেতিয়া আপোনাৰ দাৰ্জিলিংলৈকে আহি কিনে তেখেত দাৰ্জিলিঙৰ পৰা নিখোজ হৈ গৈছে ইতিমধ্যে পৰিয়ালৰ লোকে 15 দিন হৈ গ'ল কোনো ধৰণৰ সন্ধান পোৱা নাই আমাৰ নাগজুলি আৰক্ষী চকীত এটি নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰো দাখিল কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত